নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠীৰ আজি একাদশ বাৰ্ষিক গ্ৰীষ্মকালীন নৃত্য অভিনয় আৰু সাহিত্য চৰ্চাৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান। নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠী জন্মলগ্নৰে পৰা দুখীয়া পিছপৰা প্ৰতিভাৱান শিল্পীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে আমি প্ৰতি বছৰে তেওঁলোকক লৈ এটি গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰি আহিছোঁ আৰু শিবিৰৰ সামৰণি অনুষ্ঠান উপলক্ষে আমি তেওঁলোকক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে আমি আজিৰ এই নাট্য সন্ধিয়াটি আয়োজন কৰিছোঁ আৰু তেওঁলোকক আমি প্ৰতি বছৰে একোখনকৈ মঞ্চ দি আহি আছোঁ। আজি দুখনি নাট মঞ্চস্থ কৰা হ'ব। এখন শিশু নাট দিচাং নৈৰ ঘাট ডক্টৰ তুলিকা হাজৰিকাৰ ৰচনা আৰু মই শ্ৰী হেৰাম্ব শৰ্মাই পৰিচালনা। আন এখন মনীষা শৰ্মা বাইদেউৰ উপন্যাসৰ কাহিনীৰ আধাৰত ৰচিত ৰদন ডক্টৰ তুলিকা হাজৰিকাৰ নাট্যৰূপ আৰু মই শ্ৰী হেৰাম্ব শৰ্মাই পৰিচালনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। দুখনি নাট মঞ্চস্থ কৰা হ'ব আজি। আজিৰ অনুষ্ঠানটোত আমাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল আমাৰ বীণাপানী জ্যোতিষ কাৰ্যালয়ৰ অপূৰ্বদেৱ শৰ্মা ডাঙৰীয়া, লগতে উপস্থিত আছিল ডক্টৰ বিজয় গুপ্তা ডাঙৰীয়া, মনীষা শৰ্মা বাইদেউকে আদি কৰি বহু কেইগৰাকী জ্যেষ্ঠ অভিজ্ঞ ব্যক্তি আজিৰ অনুষ্ঠানটোত উপস্থিত আছিল। নমস্কাৰ। প্ৰথমতে মই সমূহ নাট্যপ্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠীয়ে 11 বছৰ ধৰি যি নাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত এটি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ বাবে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 11 বছৰত তেখেতসকল উপনীত হৈছে। 11 বছৰ ভিতৰত প্ৰায় 5 বছৰ আগৰ পৰাই এই অনুষ্ঠানৰ লগত তৎপৰভাৱে জড়িত হৈ থকা হেৰাম্ব শৰ্মা, ডক্টৰ তুলিকা হাজৰিকা শৰ্মাদেৱ, লগতে মনীষা শৰ্মা, তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটো প্ৰত্যেক বছৰ ধৰি যাতে সুচাৰুৰূপে পালন কৰিব পাৰে। আজি এই নাট দুখন নাট হ'ব দিচাং নদীৰ ঘাট আৰু ৰদন। এই ৰদনখনত এটি খুব ধুনীয়া কাহিনীৰে এই নাটখন আৰম্ভ কৰা হৈছে যে জন্মদাতা মাতৃৰ কাৰণে সন্তানে এটা সময়ত ধ্বংস হ'ব লগাত পৰি যাব পাৰে, লগতে তেখেতসকলৰ বহুত বেয়াৰ পিনে ঢাল খাব পাৰে। সেই আধাৰতে এই ৰদন নাটখন উন্মোচন আজি আৰম্ভ কৰিব কিছু সময় পিছতে। যা নহওক এই অনুষ্ঠানটো আজিয়ে নহয় পুনৰাবৃত্তি ইয়াতকৈ যাতে ভাল ধৰণৰ নাট দেখুৱাই ৰাইজক সুনাম অৰ্জন কৰিব পাৰে আৰু জানিব পৰা মতে এই নাটখনে আমাৰ অসমৰ বাহিৰতো ভিন্ন ঠাইত তেখেতসকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আশা ৰাখিছোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইখিনিয়ে। Stay informed, stay ahead. News NE 365.